যোৰহাটত জুবিন গাৰ্গৰ ন্যায় দাবীত মানৱ শৃংখল কাৰ্যসূচী জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আছুগুটৰ উদ্যোগতাই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। একালৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেদৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আছুগুটৰ সদস্যসকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনৰ ৰিপৰ্ট এএন লাইভ। পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ জুবিন দা যোৰহাটৰ এই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিলে। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জাতীয় সম্পদ, এই জাতীয় সম্পদগৰাকীক হত্যা কৰা হ'ল। মই কোৱা কথা নহয়, এষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আমাৰ স্পষ্ট কথা যে জুবিন দাই ন্যায় পাব লাগিব। সমগ্ৰ অসমৰ মানুহৰ কাৰণে এয়া আমাৰ ন্যায়, জুবিন দাই ন্যায় পাব লাগিব। আৰু এটা স্পষ্ট কৈ দিছোঁ যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যি সময়সীমা বান্ধি দিছে, সেই সময়সীমাৰ ভিতৰতে যদি জুবিনদাৰ যিসকলে হত্যা কৰা হৈছিল, যিসকল ন্যায় জিম্মাত আছিলে, SIT যি চাৰ্জশ্বিট প্ৰদান কৰিব, সেই চাৰ্জশ্বিট কটকটীয়া হ'ব লাগিব। আৰু এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ যি হত্যা কৰা হৈছিল তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব আইনীগতভাৱে। আৰু আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে কেৱল জুবিনদাৰ ন্যায় বিচাৰি। এই কথা স্পষ্ট যে জুবিনদাক ন্যায় লাগিবই। আৰু এটা কথা ক'ব বিচাৰিছোঁ, জুবিনদাৰ এনেকুৱা এটা হত্যা, যিটো হত্যা অসমৰ সাধাৰণ শ্ৰেণী অৰ্থাৎ পাণ দোকানীজনৰ পৰা ৰিক্সাৱালাজনৰ পৰা আপোনাৰ ৰিক্সা চলোৱাজনলৈকে প্ৰত্যেকজনৰ হৃদয়ত জুবিনদাৰ সেই মৃত্যুৰ বেদনা জুইকুৰা জ্বলি আছে। আৰু এই জুইকুৰা জ্বলি থাকিব যেতিয়ালৈকে ন্যায় নিদিয়ে। আৰু যদি ন্যায় প্ৰদান নকৰে, এই জুইকুৰাই কিন্তু 26ত সেই ডাঙৰ ভেম থকা মানুহখিনিৰ কিন্তু ভেম নকমাই দিব। এই কথা স্পষ্ট। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ, কিছুমান ৰাইজে ৰৈ বিনালে যিখন ছবি, এই ছবিখন চাবলৈ সমগ্ৰ অসমবাসী যাব, সেয়া আমাৰ বিশ্বাস। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে বিভিন্ন ছবি কি হয় বোলে আপোনাৰ দাম বৃদ্ধি কৰিছে টিকটৰ। এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে টিকটৰ দাম বৃদ্ধি কোনেও নকৰিব। আৰু আমাৰ জুবিনদাৰ ৰৈ বিনালে ছবিখন সমগ্ৰ অসমবাসীক চাবলৈ সুবিধা কৰি দিয়ক। আৰু জুবিনদাক ন্যায় দিব লাগিবই, এই কথা স্পষ্ট। আৰু এটা ক'ব বিচাৰিছোঁ, যদি বিৰোধী আৰু চৰকাৰী পক্ষ দুয়োটা সমান পক্ষক কৈ দিছোঁ যে যদি জুবিনদাৰ ন্যায়ক লৈ যদি কোনোবাই ৰাজনীতি কৰে 26ক লৈ, এই কথা স্পষ্ট কৰি দিছোঁ যে সমগ্ৰ ছাত্ৰ সমাজ আমি জাগ্ৰত হ'ম যদি জুবিনদাৰ ন্যায়ক লৈ বা জুবিনদাৰ হত্যাটোক লৈ কোনোবাই ৰাজনীতি কৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সমগ্ৰ আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহিছোঁ কেৱল ন্যায় বিচাৰি। আমাক ন্যায় লাগিব। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড, ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।